নমস্কাৰ বন্ধুসকল, মই আজি ইয়াত দলপা নদী কৰজবানৰ ওচৰত আহিছিলোঁ। কৰজবান ইয়াতে আমাৰ ভাইটিহঁতে মিলি আগন্তুক বছৰ উদযাপন কৰিবৰ কাৰণে এখেতসকলে ইয়াত সুবিধা কৰি দিছে। ৰাস্তাৰ কাষতে হয়। ইয়াতে সেই ৰাস্তা দি মেইন ৰোডেদি আহি কাষত আপোনালোকৰ গাড়ী বাইক যি আছে এফালে পাৰ্কিং কৰিব পাৰিব। ইয়াতে পাৰ্কিঙৰ সুবিধা আছে। লগতে ইয়াৰ পৰা গৈ ইপাৰত মানে এনেকুৱা ব্যৱস্থা কৰি দিছে যেন আপোনালোকে আহি পিনে ইয়াতে এদিনৰ কাৰণে আপোনালোকে ধৰক নতুন বছৰ উপলক্ষে সমগ্ৰ পৰিয়াল আহি কিছুমানে ধৰক মনৰ আনন্দৰ কাৰণে নতুন বছৰ উদযাপন কৰিবৰ কাৰণে যদি আহিব বিচাৰে সুবিধা কৰি দিছে। ইয়াতে ধৰক মানে চেলফি পইণ্ট তেনেকুৱা সুবিধা কৰি দিছে। লগতে থাকিব দোকানসমূহ থাকিব আৰু এখেতসকলে যথেষ্ট ইয়াত সুবিধা কৰি দিছে। আপোনালোকে যদি আহোঁ বুলি ভাবিছে বা ক'ৰবালৈ নতুন বৰ্ষৰ উদযাপন কৰিবলৈ যাম বুলি যদি আপোনালোকে মনতে ভাবি থৈছে, তেনেহ'লে আপোনালোকে ডিমৰ নিচেই কাষতে আছেহি দলপা। ইয়াতে আহি আপুনি দলপা কৰজবানৰ ওচৰতে আহি এদিনৰ কাৰণে কমচে কম নদী কাষত যদি বনভোজ খাম বুলি ভাবিছে আপোনালোকে আহি এদিনৰ কাৰণে ইয়াত বনভোজ উপভোগ কৰিব পাৰিব। লগতে নদীৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। সহপৰিয়াল আহি আপোনালোকে লগৰ বা ধৰক আপোনালোকে অকলে আহিও উপভোগ কৰিব পাৰিব। ইয়াৰ পৰা একদম কাষতে ফটো চটো তুলি লৈ দোকান পোহৰ ইয়াতে থাকিব। এইফালে ব্ৰহ্মপুত্ৰ পাৰত আৰু সেনেকে ব্যৱস্থা আছে। ইয়াতে কাষতে ধৰক আপোনাৰ ইয়াত যথেষ্ট ঠাই আছে। ইয়াত আহি যদি আপোনালোকে বনভোজ খাম বুলি ভাবিছে ইয়াতে খাব পাৰেহি। ইয়াতে আছে এনেকুৱা ব্যৱস্থা। এনেদৰে ইয়াত যথেষ্ট ঠাই আছে। ইয়াত আপোনালোকে ধৰক দলে দলে আহি নিজৰ পিকনিকৰ এৰিয়া বনাব পাৰিব। একেবাৰে নৈৰ কাষত ৰ'দো ওলাই থাকে। গৰাৰ কাষত আছেহি। সকলো সজোৱা লৈ ব্যস্ত হৈ আছে। আৰু 2 দিনমান পাছত ইয়াত নতুন বছৰ কৰিবলৈ আপোনালোকে সুবিধা পাবহি। ইয়াত যথেষ্ট সুবিধা হৈছেহি আমাৰ তাকে কি ইয়াতে চেলফি পইণ্ট বনাইছে। আই লভ দলপা। ইয়াতে আপোনালোকে ফটো চটো তুলিব পাৰিব। এতিয়া আমাৰ একদিনীয়া দিনভৰৰ কাৰ্যসূচীৰে যদি ইয়াত আহি উপভোগ কৰিব বিচাৰিছে তেনেহলে উপভোগ কৰিব পাৰিবহি। ইয়াত এনেদৰে কিবা কিবি টেগ লিখিছেহি। ইয়াত উদ্দেশ্য তথা ইয়াত তেখেতে কি প্ৰচেষ্টাত কি পৰ্যায়ত কি কৰিব বিচাৰিছে সেই বিষয়ে সবিশেষ কবহি। ভাইটিৰ নামটো প্ৰথমে কৈ দিলে ভাল। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজিত পাংগি। মই বৰ্তমান মোৰ ইন্ট্ৰডাকচনটো কৈছো। মই বৰ্তমান দলপাৰ বাসিন্দাৰ এজন উদীয়মান ছাত্ৰ বুলি ক'ব লাগিব। মই বৰ্তমান BA 3rd চেমিষ্টাৰত অধ্যয়নৰত হৈ আছো। এতিয়া আমাৰ ছাত্ৰ বন্ধু বুলি ক'ব লাগিব। সমনীয়া লগ বন্ধু কেইজনমানে লগ লাগি আমি এই প্ৰচেষ্টাটো নতুন বুলি ক'ব লাগিব। যিহেতু ইমান ধুনীয়া আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ উপত্যকাতে ইমান ধুনীয়া পৰিৱেশ আছে। সেই পৰিৱেশতে আমি এটা নতুন বছৰক আদৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিম বুলি আমাৰ মনে ভাবিছে। সেইকাৰণে আমি কেইজনমানে লগ হৈ সেই প্ৰচেষ্টাটো চলাইছো। গতিকে আপোনালোকে যদি চাব বিচাৰে আমাৰ এই দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ উপত্যকা হয় শিৱসাগৰ দলপা, নিশ্চয় আহিব বুলি আশা আছে। গতিকে আমি এতিয়া বৰ্তমান ডেকৰেশ্যনতে লাগি আছো। সেয়া আৰু ইয়াত মানে কি থাকিব, কেনেকুৱা কি ব্যৱস্থা থাকিব সেইটো বিষয়ে অলপ কৈ দিয়ে। সেইটো আমাৰ এনেকে খাব পৰাকে ভাত ৰুটি এনেকে মাংস ব্ৰইলাৰ গাহৰি সেইবোৰ হ'ব। তাতে
খাব পৰাকে আমি আয়োজন কৰিছো হোটেল পানৈ হোটেল বুলি তাতে সেলফি পইণ্ট বোৰ আয়োজন কৰিছো সেলফি পইণ্ট বোৰ আমি ডেকৰেশ্যন এতিয়া কৰি আছো এতিয়ালৈকে সম্পূৰ্ণ হোৱাগে নাই চলাই আছো আৰু ইয়াতে উপভোগ কৰিব পাৰিব যথেষ্ট নতুন কনচেপ্ট নতুন ধাৰাৰে সকলে মিলি এটা নতুন কৰাৰ প্ৰচেষ্টাত নতুন বছৰ এনেদৰে ইয়াতে উপভোগ কৰিব পাৰিব ইয়াতে কাষতে আমাৰ ভণ্টিসকল আছেহি এখেতসকলে আহি ইয়াত ফটো মাৰাত ব্যস্ত হৈছেহি কিবা ক'ব বিচাৰিছে নাই এইটো আমাৰ ফেষ্টিভেল টাইপৰ হ'ব যিকোনো মানে ফটো মানে সেলফি পইণ্ট হ'ব তাৰপাছত খোৱা বোৱাটো থাকিব আৰু হয় কোনে কোনে ভিডিঅ'টো চাই আছে বুলি চাব আৰু আপোনালোক কি কেনেকুৱা লাগিছে আৰু কি সেইটো বিষয়ে অলপ কৈ দিয়া আৰু এইটো জলপান আমাৰ প্ৰথমবাৰ কৈছে পানৈ মানে টিম আৰু এতিয়া আমিও আনন্দ লাগিছো আমাৰ গাঁৱৰ ওচৰে হয় চবে আহিব চবে চাব আৰু ইয়াত হোটেলো হ'ব বুলি কৈছে বাৰু খোৱা বোৱা হ'ব আৰু মিচিং গাঁৱত কি বুলি কয় আপংটো থাকিবই আৰু মাংসটো হয়ে আৰু চাইমদটো এনেদৰে পাৰিবহি যথেষ্ট সুবিধা আছে এনেদৰে আৰু সেইদিনা পৰিয়ালটো লগ বন্ধু হৈ আপোনালোকে সেইদিনা উপভোগ কৰিব পাৰিবহি ইয়াত চাব পাৰিবহি আহিছে তো আজি বনভোজ খাওঁ বুলি আহিছে নে আপোনালোকে নে কি কেনেকে আহি পালে অলপ কৈ দিয়ক মানে বনভোজ খাবৰ কাৰণে আহিছিলে নে এনে চাবৰ কাৰণে আহিছিলে বাৰু খাবৰ কাৰণে আহিছিলো তাৰপাছত তাৰপাছত ইয়াতে মানে খানা খাই ফটো তুলিলে আৰু এতিয়া যাবলৈ হ'ল ন ঠিক আছে আহি ভাল লাগিছে